নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ তথা এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট নোডাল অফিচাৰলৈ এখনি পত্ৰ আহিছে আৰু পত্ৰটিৰ বিষয়বস্তু উল্লেখ কৰিছে যে PM পোষণৰ যি ছাজেষ্টেড মেনু থাকে, অৰ্থাৎ কোনবাৰে কোনটো বস্তু খুৱাব লাগিব তাৰ যোনটো মেনু থাকে সেই মেনুটো ৰিভাইজ কৰা হৈছে উইকলি মেনুটো, আৰু 12টা ছাজেষ্টিভ ৰেচিপিও ইয়াৰ লগত সংলগ্ন কৰি দিয়া হৈছে। খুবেই জৰুৰী খবৰ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আৰু ভিতৰত লিখিছে যে আপোনালোকক জনোৱা হয় যে 12টা ৰেচিপি উইকলি যোনটো ছাজেষ্টেড মেনু আছে PM পোষণৰ তাৰ লগত 12টা ৰেচিপিও যোগ কৰা হৈছে আৰু সেইমতে উইকলি ছাজেষ্টেড মেনুটো ৰিভাইজ কৰা হৈছে, কিছু শুধৰণি অনা হৈছে। আৰু ইয়াত আপোনালোকে স্ক্ৰীনত দেখা পাই আছে কিদৰে শুধৰণি আনিছে। সোমবাৰ মনডে উইকলি ছাজেষ্টেড মেনুত আনিছে যে যদি স্কুলত মিলেট ষ্টকত আছে তেতিয়াহ'লে মিলেটৰ ওপৰত বেছ কৰি ৰেচিপিটো হ'ব উইথ ডাল এণ্ড ভেজিটেবল, লগত ডাল আৰু ভেজিটেবল থাকিব আৰু ইনক্লুডিং গ্ৰীণ লিফি ভেজিটেবল, সেউজীয়া পাত থকা ভেজিটেবলৰ চব্জিৰ সৈতে। আৰু যদি মিলেট ষ্টকত নাই বা মিলেটৰ ছাপ্লাই নাই তেতিয়াহ'লে ভাত, দালি আৰু সেউজীয়া পাচলি থাকিব লাগিব। মঙলবাৰে খিচিৰি, ভাত আৰু দালিৰ সৈতে আৰু ভেজিটেবল থাকিব, সেউজীয়া পাচলি থাকিব। আৰু লগতে বইল খিচিৰি উইথ ভেজিটেবল হ'ব বা ভুনা খিচিৰি উইথ ভেজিটেবল। আপোনালোকে এতিয়া এই নামবিলাক বইল খিচিৰি, ভুনা খিচিৰি বা আলু আন্দা মছলা এনেধৰণৰ নামবিলাক শুনি পেলাই ভয় খাব নালাগে। ইয়াৰ 12টা নতুন ৰেচিপি এনেধৰণৰ ৰেচিপি এড কৰিছে আৰু গোটেই 12টা ৰেচিপিত কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব, কিদৰে বনাব লাগিব, গোটেইখিনি কথা অলৰেডি এটি বুকলেটত জনাই দিছে। মই আপোনালোকক গোটেইখিনি শ্বেয়াৰ কৰিম। ৱেডনেছডে বুধবাৰে ভাত, দালি, ভেজিটেবল থাকিব, লগতে এগ থাকিব আৰু ভেজিটেৰিয়ান চিলড্ৰেনৰ কাৰণে কণীৰ সলনি চয়া থাকিব আৰু বা ৰাইচ, ডাল, আলু আন্দা মছলা বনাব লাগিব। থাৰ্ছডে ৰাইচ, ভাত, দালি, ভেজিটেবল থাকিব, লগতে তাৰ সলনি আমি দিব পাৰোঁ ৰাইচ, বিলাহী টক আৰু স্বাগালা যিয়ে প্ৰনাউন্স কৰে ডাল থাকিব, অৰ ৰাইচ, বিলাহী টক আৰু চাম্বাৰ। এই 3টা অপশ্যন দিছে। 3টা অপশ্যন আমি থাৰ্ছডে বৃহস্পতিবাৰে ৰাখিব লাগিব। আৰু এই বিলাহী টক বা চাগৱালা ডাল আৰু বিলাহী টক আৰু চাম্বাৰ কিদৰে প্ৰস্তুত কৰিব লাগে তাৰ আপোনালোকে ৰেচিপিটো পাই যাব। শুক্ৰবাৰে ৰাইচ, ডাল, ভেজিটেবল থাকিবই বা তাৰ সলনি লেমন য়েল্লো ৰাইচ দিব পাৰে, চয়া চাপ মছলা দিব পাৰে আৰু ডাল দিব পাৰে বা তাৰ সলনি জিৰা ৰাইচ দিব পাৰে, ফলহাৰী কোফটা আৰু দালি দিব পাৰে। ছেটাৰডে শনিবাৰে লোকেল অপশ্যন উইথ ৰাইচ, যি অপশ্যন আছে লোকেলি পালছ এণ্ড ভেজিটেবলছ আপোনালোকে দিব পাৰে, এইখিনি আগৰ নিচিনা আছে। আৰু নতুনকৈ এড কৰিছে ভেজ ফ্ৰাইড ৰাইচ এণ্ড ডাল, ভেজিটেবল তেহৰি এণ্ড ডাল। এতিয়া যিখিনি আপোনালোকে ইয়াত বল্ড লেটাৰত দেখি আছে, নতুন নতুন নামখিনি শুনি আছে, এই গোটেইখিনি ডিটেইলছ ৰেচিপি ইয়াৰ লগত ইনক্লুড কৰি দিছে। ইনগ্ৰিডিয়েণ্টছ কি কি লাগে সেইখিনিও উল্লেখ কৰিছে আৰু মেথডছ অফ কুকিঙৰ কথাও উল্লেখ কৰিছে যে কেনেদৰে কুক কৰিব লাগিব, কোনটো ইনগ্ৰিডিয়েণ্টছ কিমানখিনি দিব লাগিব। গতিকে ইয়াত উল্লেখ কৰিছে যে আপোনাক এই ইনফৰ্মেশ্যনটো দিয়া হ'ল আৰু ইনফৰ্মেশ্যনটো আপোনালোকে যাতে সকলো ষ্টেক হোল্ডাৰলৈ জনাই দিয়ে, সকলোৱে পোৱাৰ ব্যৱস্থা কৰি দিয়ে। আৰু 12টা ৰেচিপিও দি দিছে এই PM পোষণৰ স্কিমৰ আণ্ডাৰত। আৰু প্ৰতিখন স্কুলকে এই মিড ডে মিলৰ ৰিভাইজ উইকলি ছাজেষ্টেড মেনুটো ফ'ল' কৰি পেলাই মিড ডে মিল যাতে ছাৰ্ভ কৰে ইমিডিয়েটলি এফেক্ট হোৱাকৈ, অৰ্থাৎ আজি প্ৰকাশ পাইছে, আজিৰ পৰাই এইটো এফেক্ট দিছে। আৰু স্কুলৰ বাউণ্ডেৰীৰ ভিতৰত যাতে এই মিড ডে মিলৰ যোনটো উইকলি ছাজেষ্টেড ৰিভাইজ মেনু আছে, ৰিভাইজ মেনুটো যাতে আঁৰি থোৱা হয়, ডিছপ্লে কৰা হয়, সেইটো নিশ্চিত কৰিব লাগিব। গতিকে আজি 16 ছেপ্টেম্বৰ 2024 তাৰিখে এইটো
এই আদেশটি সাইন কৰা হৈছিলে সঞ্জয় দত্ত এক্সিকিউটিভ ডাইৰেক্টৰ ছাৰৰ ফালৰ পৰা। আজিৰ পৰা এফেক্ট হৈছে, ইমিডিয়েট এফেক্ট হৈছে। আৰু ইয়াত 12বিধ নতুন ৰেচিপি যোগ দিছে মিড ডে মিলৰ সৈতে। আৰু 12বিধ নতুন ৰেচিপি কিদৰে বনাব লাগিব সেইখিনিও আমাক দি দিছে। তাৰে প্ৰথম আপোনালোকে ৰেচিপিত পাইছিলে লেমন য়েল্লো ৰাইচ। ইয়াত নিমখীয়া হালধীয়া ভাত লিখিছে, অৰ্থাৎ নেমু হালধীয়া ভাত হয়, দুটাই নাম দিব পাৰে। আৰু উপাদানসমূহ দি দিছে চাওক, দুজনৰ বাবে বনাব হ'লে চাউল 200 গ্ৰাম ল'ব লাগিব, ৰিফাইন তেল 15 মিলিলিটাৰ ল'ব লাগিব, নেমুৰ খোলা 1 টেবুল চামুচ ল'ব লাগিব, নেমুৰ ৰস 2 টেবুল চামুচ ল'ব লাগিব, হালধীয়া পাউডাৰ আধা চামুচ, নিমখ সোৱাদ অনুসৰি, সৰিয়হ 5 গ্ৰাম, নৰসিংহ পাত 5 গ্ৰাম। পদ্ধতিটো কিদৰে বনাব লাগিব দি দিছে, গোটেই কথাখিনি লিখি দিছে। আকৌ 4জনৰ বাবে সম্ভাৰ বুলি যোনটো কৈছিলোঁ, সেইটো 4জনৰ কাৰণে বনাবৰ কাৰণে 4জনৰ ব্যক্তিৰ এগেইনষ্টত ৰহৰ দালি 150 গ্ৰাম লাগিব, মিহলি শাক পাচলি 100 গ্ৰাম লাগিব, পিঁয়াজ 1টা লাগিব। ঠিক এনেদৰে গোটেইখিনি বস্তু দি দিছে চাওক। আৰু পদ্ধতিটো দিছে কি বনাব লাগিব। আৰু যোনটো আপোনালোকে ভজা খিচিৰি পাইছিলে 4জনৰ বাবে কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব সেইটো আপোনালোকে ইয়াত স্ক্ৰীনত দেখা পাই আছে। পদ্ধতিটো কেনেকৈ বনাব লাগিব সেইটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, দি দিছে। বিলাহী টক 6জনৰ বাবে কিমানখিনি বস্তু লাগিব সেইটো দি দিছে। আৰু পদ্ধতি কিদৰে বনাব লাগিব। জিৰা ভাত 2জনৰ বাবে কি কি লাগিব আৰু পদ্ধতি কিদৰে বনাব লাগিব। চয়া চাপ মছলা 4জনৰ বাবে কি কি লাগিব ইনগ্ৰিডিয়েণ্টছ সেইকেইটাও দি দিছে। আৰু পদ্ধতি কিদৰে বনাব লাগে সেইটোও দিছে। তেহৰি 3জনৰ বাবে বনাবৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। আৰু পদ্ধতি কিদৰে বনাব লাগিব সেইটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। আলু কণী মছলা বনাবৰ কাৰণে 4জনৰ বাবে কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব আৰু পদ্ধতিটো কি সেইটো ইয়াত আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। আৰু ভেজিটেবল ফ্ৰাইড ৰাইচ 2জনৰ বাবে বনাবৰ কাৰণে কিমানখিনি কি লাগিব ইনগ্ৰিডিয়েণ্টছখিনি উপাদানখিনি দি দিছে। আৰু পদ্ধতি কিদৰে বনাব লাগিব সেইটো ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে। আৰু ভাপ খিচিৰি বইল খিচিৰি যোনটো বইল খিচিৰি বনাবৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব, উপাদান কি কি আৰু পদ্ধতিটো কিদৰে। ফলদাৰি কোফটা বনাবৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব, কাচকল দি বনাই এইটো, আৰু পদ্ধতিটো কি সেইটো দি দিছে। আৰু শেষত 12 নম্বৰত মুগ দালিৰ সৈতে শাক এইটো বনাবৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব আৰু পদ্ধতিটো কি সেইটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, ইয়াত স্পষ্টকৈ দি দিছে। এই গোটেই ইনগ্ৰিডিয়েণ্টছ বা উপাদানসমূহ আৰু পদ্ধতিসমূহৰ বিষয়ে মই আপোনালোকৰ লগত গাব নাযাওঁ, কাৰণ এইখিনি বিষয়ে মই সিমান এক্সপাৰ্টো নহয়। কিন্তু এইখিনি আপোনালোকে পঢ়ি ল'লে নিশ্চয়, যিসকল ৰান্ধনি আছে তেওঁলোকে পঢ়ি ল'লে বা তেওঁলোকক সেইখিনি বিষয়ে ট্ৰেইনিং তেওঁলোকৰ মাজত কিছু সংখ্যকে পাইছে, বাকীসকলো নিশ্চয় পাব বা ব্যৱস্থা হ'ব। গতিকে আপোনালোকে ৰান্ধনিসকলে পঢ়ি ল'লে নিশ্চয় গম পাব বা আমাৰ শিক্ষয়িত্ৰীসকলেও গম পাব। গতিকে আৰু যদি আপোনালোকক এতিয়ালৈকে এই বুকলেটটো পোৱা নাই বা এই আদেশটি পোৱা নাই, আপোনালোকে মোক হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক আদেশটি দিবলৈ চেষ্টা কৰিম। মই গোটেইটো গাই থাকিবলৈ নাযাওঁ। সামৰণি হিচাপে যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে যি আমাৰ বিদ্যালয়ত প্ৰতিটো বাৰত কি কি খুৱাব লাগে সাপ্তাহিক মেনু আছে মিড ডে মিলৰ, সেই মেনুটোত কিছু ৰিভাইজ আনিছে। আৰু ৰিভাইজ অনাৰ লগতে 12টা নতুন ৰেচিপি এড কৰিছে। আৰু সেই ৰেচিপিখিনি আমাৰ স্কুলত যেতিয়া সম্ভৱ হয় অৰকৈ বাকে দিছে, এইটো নহ'লে সেইটো, সেইটো নহ'লে সেইটো, আমি তাৰে মাজে সময়ে আমি এইটো চেঞ্জ কৰি পেলাই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক কিছু ব্যতিক্ৰমী খানা, একেই খিচিৰি একেই পোলাও একেই ভাত কিমান খাব, কিছু যাতে আমি বদলাব পাৰোঁ তাৰ ব্যৱস্থা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লৈছে। আৰু তাৰ গোটেই ডিটেইলছ আমাক এটি গাইড বুক হিচাপে দি দিছে। গতিকে আপোনালোকক যদি সেইখিনি লাগে মই নিশ্চয় আপোনালোকক হোৱাটছএপত দি সহায় কৰিম। এই কথাখিনি জনাবলগীয়া আছিলে। ধন্যবাদ।